গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে 6টা। যিহেতু বেটাৰ স্কুল আছে সেইকাৰণে এইকেইদিন অলপ সোনকালে উঠি থাকিবলগীয়া হৈছে আৰু তাক স্কুলত দিয়া বেছি দিন হোৱা নাই, গতিকে এডজাষ্ট হওঁতে অকণমান টাইম লাগিছে বাৰু। সি শুই উঠাৰ আগতে মই ভাবিলোঁ মই উঠি কাম চামখিনি কৰি লওঁ আৰু তাৰ আগতে মুখ চুখ ধুই এগিলাচ গৰম পানী খাই লওঁ। আৰু গৰম পানী গিলাচ মই নহয়, আপোনালোক সকলোৱে খোৱাটো উচিত। স্বাস্থ্যৰ কাৰণে ৰাতিপুৱা গৰম পানী খোৱাটো খুবেই ভাল। গতিকে গৰম পানী খাই মই গা পা ধুলোঁ আৰু গা পা ধুই অহাৰ পাছত এয়া আমাৰ মেইন ছাৰ উঠি আহিলেই। তাক ৰাতিপুৱা কিবা এটা খুৱাবলৈ বৰ কষ্ট, জানেনে? ইমান ইটো খোৱাকৈ দিওঁ, নাই নাখায়। বিস্কুট এটা দিছোঁ, সেইটো মোক খুৱাই দিছে। মই বুদ্ধি কৰি ক'লোঁ যে তুমি যদি নোখোৱা মই খাওঁ দিয়া। তেতিয়া সি কি কৰিছে, মোৰ হাতৰ পৰা খাম বুলি কৈ থপিয়াই নিছে। সিও খাই আছে সেইফালে আৰু ময়ো তাৰ সন্মুখতে বহি একাপ চাহ খাই লৈছোঁ। যিহেতু স্কুললৈ লৈ যাব লাগিব সেইকাৰণে ভাবিছোঁ কিবা কিবি অলপ দুপৰীয়া সাজৰ কাৰণে বনাই থৈ যাওঁ। কাৰণ স্কুলৰ পৰা অহাৰ পিছত বনাবলৈ অকণমান দেৰি হৈ যায়, যিহেতু তাৰ ক্লাছ 12টা বজালৈকে থাকে আৰু সি অহাৰ পিছত তাক গা পা ধুৱাই ভাত পানী খোৱালে অকণমান দেৰি হৈ যায়। গতিকে মোৰ এয়া চব্জি, চালাড, দালি, মাছ ফ্ৰাই, মাছ কেইখনমান আছিল সেয়াও ফ্ৰাই কৰিলোঁ আৰু পাপৰ অকণমান ভাজিলোঁ। ভাজি থৈ আহি তাক স্কুললৈ লৈ আহিলোঁ। স্কুলত থোৱাৰ পাছত মই অকণমান ৰাস্তাই বজাৰ কৰিলোঁ, যিহেতু সময় আছে তাৰ ছুটি হ'বৰ কাৰণে। আৰু বজাৰ কৰাৰ পিছত তাৰ ছুটি হ'ল। ছুটি হোৱাৰ পিছত ঘৰলৈ আনি ভাত খুৱাই অকণমান শুৱাই দিলোঁ। শুই উঠাৰ পিছত তাক ইভিনিং অকণমান পাৰ্কলৈ লৈ আহিলোঁ। আজি সময়কণ খুব সুন্দৰকৈ আমাৰ পাৰ হৈ গ'ল। আশা কৰোঁ আপোনালোকৰো ভালকৈ পাৰ হৈছে চাগে। গতিকে আজিলৈ এৰিছোঁ।